নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে অগ্নিবীৰ জিডি ট্ৰেচমেন আদি পষ্টসমূহৰ ৰিটেন এক্সাম কোৱালিফাই কৰিছে আৰু তেওঁলোকে ফিজিকেল টেষ্টৰ বাবে ৰৈ আছে, তো বহু বন্ধু-বান্ধৱীয়ে মোক কমেণ্ট কৰি সুধি আছে যে ইয়াৰ ফিজিকেল টেষ্ট অৰ্থাৎ অসমৰ বাবে ফিজিকেল টেষ্ট কেতিয়া হ'ব, তো কেতিয়াৰ পৰা আৰম্ভ হ'ব অগ্নিবীৰ জিডি ট্ৰেচমেনৰ ছেকেণ্ড ফেজৰ ফিজিকেল টেষ্ট। অক্টোবৰৰ পৰা আৰম্ভ হ'ব নেকি ইয়াৰ ফিজিকেল টেষ্ট? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টি যোগে জনাম, তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব তাৰ বিষয়ে জনাৰ আগতে আপোনালোকক জনাই থওঁ যে ইয়াৰ ফিজিকেল টেষ্টত ক'ত কিমান নাম্বাৰ আছে, অৰ্থাৎ ইয়াৰ 1600 মিটাৰ ৰেষ্টত কিমান মিনিটত মাৰিলে কিমান মাৰ্ক, এক্সেলেণ্ট টাইম কিমান থাকে, গুড টাইম কিমান থাকে, তো সকলো ডিটেইলছ সহকাৰে জনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই লওক। তো এইখনেই হৈছে ইয়াৰ ফিজিকেল টেষ্টৰ লিষ্টখন। তো ইয়াতে আপোনালোকে দেখিছে ফিজিকেল ফিটনেছ টেষ্ট এট ৰেলী চাই। তো ইয়াতে 1600 মিটাৰ ৰেষ্টত গ্ৰুপ 1 অৰ্থাৎ এক্সেলেণ্ট টাইম আপোনালোকৰ থাকিব 5 মিনিট 30 ছেকেণ্ড, অৰ্থাৎ আপোনালোকে 1600 মিটাৰ ৰেচ 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত মাৰিলে 60 মাৰ্ক পাব, অৰ্থাৎ এক্সেলেণ্ট মাৰ্ক পাব। আৰু যদি আপোনালোকে 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত ৰানিংটো শেষ কৰে তেন্তে আপোনালোকে ইয়াতে 48 মাৰ্ক পাব আৰু আপোনালোকে গ্ৰুপ বিত সোমাব। তো যদিহে আপোনালোকৰ ৰিটেন টেষ্টত ইমান এটা ভাল মাৰ্ক নাই তেন্তে আপোনালোকে ইয়াত চিলেকশ্যন পাবলৈ ৰানিঙত 60 মাৰ্কৰ ভিতৰত 60 মাৰ্ক তুলিবই লাগিব, অৰ্থাৎ আপোনালোকে ৰানিঙত এক্সেলেণ্ট মাৰ্ক পালেহে ইয়াতে চাকৰি পোৱাৰ সম্ভাৱনা থাকিব। দ্বিতীয়তে আপোনালোকৰ থাকিব পুল আপছ, ইয়াতে 10টা পুল আপছ মাৰিব লাগিব আপোনালোকক, তো ইয়াতে 40 মাৰ্ক থাকিব। তো যদিহে আপোনালোকে ইয়াতে 9টা পুল আপ মাৰে তেন্তে 33 মাৰ্ক, 8টা মাৰিলে 27 মাৰ্ক, 7টা মাৰিলে 21 মাৰ্ক আৰু 6টা মাৰিলে 16 মাৰ্ক পাব। তো এই ইভেণ্টটো আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব, গতিকে ইয়াতে আপোনালোকে 40ৰ ভিতৰত 40 মাৰ্ক তুলিবলৈ চেষ্টা কৰিব। তো ইয়াৰ পিছৰ ইভেণ্টটো হ'ব আপোনালোকৰ 9 ফুট ডিষ্টেঞ্চৰ লং জাম্প। তো ইয়াতে আপোনালোকৰ কোনো মাৰ্ক নাথাকে, তথাপিও আপোনালোকে ইয়াত কোৱালিফাই হোৱাটো অতি জৰুৰী। ইয়াৰ পিছতে হ'ব আপোনালোকৰ জিগজাগ বেলেঞ্চ টেষ্ট, য'ত আপোনালোকে কোৱালিফাই কৰিবই লাগিব। তো এই ইভেণ্টখিনিত কোৱালিফাই হোৱাৰ পিছতে আপোনালোকে মেডিকেল টেষ্টৰ বাবে চিলেক্ট হ'ব। তো ইয়াৰ মেডিকেল টেষ্টত কি কি চোৱা হ'ব, কেনেকৈ চেক কৰা হ'ব, সকলো ডিটেইলছ সহকাৰে আমাৰ চেনেলত ইয়াৰ ওপৰত ভিডিঅ' দিয়া আছে, তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো বন্ধু-বান্ধৱীসকল, এইটোৱে হৈছে ইণ্ডিয়ান আৰ্মি অৰ্থাৎ অগ্নিবীৰৰ অফিচিয়েল ৱেবছাইট জইন ইণ্ডিয়ান আৰ্মি। তো ইয়াতেই ইণ্ডিয়ান আৰ্মিৰ সকলো ধৰণৰ আপডেটছ আহি যায়। তো আপোনালোকে ইয়াতে ৰেলী নটিফিকেশ্যনত ক্লিক কৰিলে আপোনালোকে দেখা পাব ইয়াতে আগৰ নটিফিকেশ্যনখনে আহি আছে। যিহেতু অসমৰ বাবে এতিয়ালৈকে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে নটিচ অহা নাই, গতিকে আমি সঠিকভাৱে ক'ব নোৱাৰিম যে এই তাৰিখতে ইয়াৰ ফিজিকেল টেষ্ট হ'ব। তো যেতিয়াই ইয়াৰ ফিজিকেল টেষ্টৰ বাবে অফিচিয়েলভাৱে আপডেটছ আহি যায় তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো যিহেতু বহু বন্ধু-বান্ধৱীয়ে মোক ইয়াৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব বুলি সুধি আছিলে, তো যিহেতু এতিয়ালৈকে ইয়াৰ অফিচিয়েলভাৱে কোনো আপডেটছ অহা নাই, তো আপোনালোকক সঠিকভাৱে ক'ব নোৱাৰিম যদিও এটা এক্সপেক্টেড ডেট কৈ দিছোঁ। তো যিহেতু ইয়াৰ ফাৰ্ষ্ট ফেজৰ ফিজিকেল টেষ্ট অক্টোবৰ মাহৰ ছেকেণ্ড উইকত শেষ হ'ব আৰু ইয়াৰ জইনিং 1 নৱেম্বৰৰ পৰা দিয়া হৈছে, তো গতিকে আপোনালোকৰ ছেকেণ্ড ফেজৰ ফিজিকেল টেষ্টটো ফাৰ্ষ্ট ফেজৰ জইনিং হোৱাৰ পিছতহে আৰম্ভ হ'ব, অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা ইয়াৰ ফিজিকেল টেষ্ট হোৱাৰ সম্ভাৱনা বহুতেই বেছি। তো যদিহে ইয়াৰ ফিজিকেল টেষ্ট নৱেম্বৰ মাহৰ পৰা হয় তেন্তে আপোনালোকৰ হাতত বহুত সময় নাই, গতিকে আপোনালোকে এতিয়া ফিজিকেল টেষ্টৰ বাবে 100% দি সাজু হৈ থাকক, কাৰণ ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক আনিলেহে আপোনালোকে চিলেকশ্যন পাব পাৰিব। তো এইখিনি আছিলে আজি ভিডিঅ'। তো যেতিয়া ইয়াৰ অফিচিয়েলভাৱে আপডেটছ আহি যায় আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।